আমাৰ অসমৰ এছাম মানুহ পাগল হ'ল নেকি বাৰু? গৰিমা বৌক কাৰ লগত তুলনা কৰিছে চাওক। কানুৰ পত্নী এই ডাইনীজনীৰ লগত তুলনা কৰিছে। কানুৰ পত্নী এই ডাইনীজনীয়ে কোৰ্টে আদালতে বোলে ঘূৰি ফুৰিছে, মানুহৰ হাতে ভৰিয়ে ধৰিছে কানুক বচাবৰ বাবে, প্ৰেমৰ বাবে। আমাৰ গৰিমা বৌৱে বোলে এই কানুৰ পত্নী ডাইনীজনীৰ পৰা শিকিব লাগে প্ৰেমৰ বাবে কি কৰি ফুৰিছে। আমাৰ গৰিমা বৌৱে বোলে একো কৰিব পৰা নাই। গৰিমা বৌৰ সৰলতাক এছামে সুযোগ লৈছে, যিদৰে জুবিন দাক লৈছিলে এটা সময়ত। জুবিন দাক যেনেকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে, ঠিক তেনেদৰে গৰিমা বৌকো এতিয়া তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ চেষ্টা চলাই আছে এছামে। যিসকলে সমালোচনা কৰি আছে গৰিমা বৌক, সেইসকলে এবাৰ চাওকচোন গৰিমা বৌৰ প্ৰেমে জুবিন দাক কলৈ লৈ গ'ল, আৰু সেই কানুৰ পত্নী ডাইনীজনীৰ প্ৰেমে সেই কানুক কলৈ লৈ গৈছে। কানুৱে এতিয়া জেলৰ ভাত খাইছে, জেলত আছে। যদি সময় থাকোঁতেনে কানুৰ পত্নীয়ে এই প্ৰেমখিনি কানুৰ ওপৰত দেখুৱালেহেঁতেন, তেতিয়াহ'লে আজি কানুৱে জেলৰ ভাতো খাব নালাগে, হত্যাকাৰীৰ নামো ল'ব নালাগে। তাই যদি এনেকুৱা প্ৰেমবোৰ দেখুৱালেহেঁতেন, কানুক বুজালেহেঁতেন যে এই কামবোৰ কৰিব নালাগে। কিন্তু গৰিমা বৌক চাওকচোন, জুবিন দাক কিমান মৰম কৰিছিলে, সদায় ভাল পথে নিলে, নিজৰ মাকৰ দৰে তেওঁক শাসন কৰিছিলে, মৰম কৰিছিলে। সেইকাৰণে আজি তেওঁ মৰাৰ পিছত সকলোৱে ভগৱান ৰূপে মানি লৈছে। কিন্তু কানুৰ পত্নীয়ে কি কৰিলে? মানুহবিলাকে সমালোচনা কৰাৰ আগত এবাৰ ভাবিব লাগে। গৰিমা বৌৰ সৰলতা দেখি মানুহে তেওঁক তিল তিলকৈ মাৰিবৰ কাৰণে এতিয়া আকৌ চেষ্টা চলাবলৈ আহিছে। এতিয়া দেখিবলৈ পাই আছোঁ বহুত ভাল ভাল মানুহে তেওঁক সমালোচনা কৰিছে। জুবিন দাৰ প্ৰতি যদি তেওঁলোকৰ ভাল ভাৱ আছিলে, তেন্তে তেওঁৰ পত্নীগৰাকীক অন্তত শান্তিত জীয়াই থাকিবলৈ দিলেহেঁতেন। তেওঁলোকে কিয় সমালোচনা কৰিছে? জুবিন দাৰ যেনেকুৱা সহজ সৰল আছিলে, ঠিক তেনেদৰে জুবিন দাৰ বৌজনীও সহজ সৰল। তেওঁ যেনিয়ে পোনাইছে তেনিয়ে গৈছে, তেওঁ বুজিয়ে পোৱা নাই, তেওঁ কাকো টানি কথা ক'ব পৰা নাই। সেইকাৰণে তেওঁক এছামে ভালে বেয়াই মানুহে সমালোচনা কৰিবলৈ সুবিধা পাইছে। এতিয়া গৰিমা বৌৱে ৰাইজৰ উত্তাল হৈ থকা দেখি আছে, ৰাইজে কেনেকৈ হুলস্থুল কৰিছে। যদি গৰিমা বৌৱে তাতেও উজান দি দিয়ে, তেওঁ এগৰাকী মাইকী মানুহ, সহজ সৰল, তেওঁ বুজি পায়। যদি তাতে তেওঁ উজান দি দিয়ে, তেতিয়াহ'লে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হ'ব, তেওঁ সেই কথাটো বুজি পায়। আপোনালোকে এই কথাবোৰ গুৰুত্ব দি মানুহগৰাকীক শান্তিত জীয়াই থাকিবলৈ দিয়ক। তেখেতে নিজৰ স্বামীক হেৰুৱাইছে, কিমান ডাঙৰ কথা। তেওঁ স্বামীক হেৰুৱাই তেওঁ জানিছে তেওঁ কিমান দুখ পাইছে। তেওঁ ভাবিছে আইনখনে তেওঁক ন্যায় দিব, ন্যায় পাব জুবিন দাই। তেওঁ আইনখনৰ ওপৰত বিশ্বাস কৰিছে। তেওঁক যেনিয়ে পোনাইছে, যোনে যেনেকৈ কৈছে তেনেকেই তেওঁ গুচি গৈছে। তেওঁ কিমান সহজ সৰল। এই সহজ সৰলৰ আপোনালোকে সুবিধা নল'ব। এতিয়া বহুতে কৈছে গৰিমা বৌৱে যদি এষাৰ মাত দিয়ে তেতিয়া সকলো ওলাই আহিব। হয়, সকলো ওলাই আহিব, কিন্তু গৰিমা বৌৱে এটাই বিচাৰিছে, শান্তিৰে ন্যায়টো হওক। জুবিন দাই সদায় শান্তি বিচাৰিছিলে, সকলোকে মিলা প্ৰীতিত থকাটো বিচাৰিছিলে। সেইকাৰণে তেওঁ জুবিন দাৰ পথেৰে আগবাঢ়ি গৈ শান্তিৰে তেওঁ যাতে জুবিন দাৰ ন্যায়টো ল'ব পাৰে, সেই কথাটো চিন্তা কৰিছে। আমাৰ ৰাইজে কিন্তু সেই কথাবোৰ বুজিবলৈ চেষ্টা কৰা নাই। এতিয়া লাষ্টত মই এটাই কথা কওঁ দেই, সেই ডাইনীজনীৰ লগত, অৰ্থাৎ শ্যামকানু মহন্তৰ ঘৈণীয়েকৰ লগত এই দেৱীহেন মহিলাগৰাকীক কেতিয়াও তুলনা নকৰিব। কাৰণ জুবিন দাক যদি ভাল পায়, আপোনালোকে তেখেতৰ সেই সহধৰ্মিনীগৰাকীক এই ডাইনীজনীৰ লগত তুলনা নকৰিব। তেখেতৰ আত্মাই শান্তি নাপাব। বহুতে কৈছে ৰজাৰ ৰাণী চুপ হৈ আছে, মানে গৰিমাৰ বৌ কথা কৈছে। এইফালে কানুৰ পত্নীয়ে প্ৰেমৰ কাৰণে পাগল হৈ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিছে, আৰ ভৰিত ধৰিছে, তাৰ ভৰিত ধৰিছে। কিন্তু তেওঁ প্ৰেমৰ বাবে আৰ ভৰিত ধৰি তাৰ ভৰিত ধৰি কি হৈছে? হাঁহি এটাৰ পাত্ৰ হৈছে। আমাৰ ৰজাৰ পত্নী ৰাণীয়ে সৰলতাৰ পৰিচয় দিছে, অসমৰ এগৰাকী সহনশীল নাৰী হিচাপে তেওঁ পৰিচিত হৈছে। গতিকে এই কানুৰ পত্নী ডাইনীৰ লগত গৰিমা বৌক তুলনা নকৰিব।